নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পঞ্চম শ্ৰেণীৰ গণিতৰ অনুশীলনী 6 অংককেইটা তোমালোকক দেখুৱাই দিম। তোমালোকে চাই যাবাচোন। 1 নম্বৰটো দিয়া আছে প্ৰতিক্ৰমবোৰ লিখা। এতিয়া প্ৰতিক্ৰম মানে কি? প্ৰতিক্ৰম মানে হ'ল দুটা সংখ্যাৰ পূৰণফল যদি 1 হয় তেতিয়া এটা আনটোৰ প্ৰতিক্ৰম বুলি কয় বা গুণাত্মক বিপৰীত সংখ্যা বুলি কয়। গুণাত্মক বিপৰীত সংখ্যাক ইংৰাজীত কয় মাল্টিপ্লিকেটিভ ইনভাৰ্স, আৰু প্ৰতিক্ৰমবোৰক কি বুলি কয়? প্ৰতিক্ৰমক ৰিচিপ্ৰকেল বুলি কয়। এতিয়া চোৱাচোন, এই 3 হয়নে? 3 প্ৰতিক্ৰম কি? 3 প্ৰতিক্ৰম 3 লগত কি পূৰণ কৰিলে পূৰণফলটো 1 হ'ব? এইটো হয়নে? 3 যদি 3 হৰণ কৰিলে 1, 1 এগুণ 1। বুজি পাইছা? তাৰমানে 3 লগত 3/1 পূৰণ কৰি দিলে পূৰণফল 1 হয়। তেতিয়া এই 3টোৰ প্ৰতিক্ৰম আমি কি বুলি ক'ম? 3/1। আৰু 3/1ৰ প্ৰতিক্ৰম কি হ'ব? 3। বুজি পাইছানে? এতিয়া এনেকৈ লিখিব লাগিব, 3ৰ প্ৰতিক্ৰম এই 3/1টো লিখিব লাগিব। বুজি পাইছা? তেনেকৈ 5ৰ প্ৰতিক্ৰম 5/1, 12ৰ প্ৰতিক্ৰম 12/1। তাৰপিছত 7/1ৰ প্ৰতিক্ৰম কি হ'ব? 7 হ'ব। কেনেকৈ চোৱাচোন, 7/1, এই 7/1ৰ লগত কি পূৰণ কৰিলে পূৰণফল 1 পোৱা যাব? 7 হয়নে? এই 7 দিয়ে 7ক হৰণ কৰি দিলে 1 পালোঁ। 1 এগুণ 1 হয়নে? বুজি পাইছা? 10/1ৰ প্ৰতিক্ৰম হ'ব 10। তেনেকৈ 17/1ৰ প্ৰতিক্ৰম হ'ব 17। বুজি পাইছা? তাৰপিছত আহিলে 5/2। 5/2ৰ প্ৰতিক্ৰম হ'ব 2/5। মই দেখুৱাই দিছোঁ। 5/2 হয়নে? এই 5/2 লগত কি পূৰণ কৰিলে পূৰণফলটো 1 পোৱা যাব? আমি কি কৰিম? ওলোটাকৈ লিখি দিম। 5টো ওপৰলৈ গ'ল, 2টো তললৈ আহিলে। কাটাকাটি কৰিলে 2 এগুণ 2, 5 এগুণ 5, 1 এগুণ 1 হয়নে? তাৰমানে 5/2 প্ৰতিক্ৰমটো তাৰ ওলোটাকৈ লিখি দিব লাগিব, 2/5। বুজি পাইছা? ঠিক সেইদৰে 2/9ৰ প্ৰতিক্ৰম হ'ব 9/2। 13/11ৰ প্ৰতিক্ৰম হ'ব 11/13। ঠিক আছে? এইখিনি আছিল 1 নম্বৰ। 2 নম্বৰটো দিয়া আছে হৰণফল উলিওৱা। প্ৰথমটো দিয়া আছে 4/1 হৰণ 9। আমি কেনেকৈ কৰিম? প্ৰথম এটো কৰিম সমাধান। 4/1 হৰণ 9। 4/1 লিখিলোঁ। হৰণ চিনটো যেতিয়া পূৰণ কৰিম, এই 9ৰ তলত 1 থাকে। 1টো ওপৰলৈ গুচি যায়, 9 তললৈ আহি যায়। তলৰটো তলৰ ভাগে পূৰণ কৰিম, ওপৰটো ওপৰ ভাগে পূৰণ কৰিম। 4 × 9 = 36, 1 এগুণ 1। এইটো উত্তৰ। তেনেকৈ বিটো কৰিম। বিটো আছে 2/1 হৰণ 7। সেই আগৰ নিচিনা কৰি দিম। হৰণ চিনটো পূৰণ কৰিলে 7ৰ তলত থকা 1টো ওপৰলৈ গুচি যায়। তাৰপিছত
2 7 গুণ 14 1 গুণ 1 এইটো উত্তৰ সিটো কৰিম এতিয়া 8 ভাগৰ 1 হৰণ 2 এইটো কি 8 ভাগৰ 1 টো লিখিলো হৰণ চিহ্নটো যেতিয়া পূৰণ কৰি দিম তেতিয়া 2 তলত থকা 1 টো ওপৰলৈ যাব এইটো 2 8 গুণ 16 আৰু ওপৰত 1 গুণ 1 তেনেকে d2 কৰিম 15 হৰণ 2 ভাগৰ 1 15 টো লিখিলো হৰণ চিহ্নটো পূৰণ কৰি দিলে এই 2 ভাগৰ 1 টো উল্টা হৈ যাব উল্টা মানে কি হ'ব 1 ভাগৰ 2 1 ভাগৰ 2 1 টো তলত থাকিব 1 টো তলত থাকিলে আমি নিলিখো অকল 2 টো লিখিম 2 15 30 বুজি পাইছা ইটো 10 হৰণ 3 ভাগৰ 1 10 টো লিখিলো হৰণ চিহ্নটো যেতিয়া পূৰণ কৰি দিম তেতিয়া কি লিখিম এটা উল্টা হৈ যাব না উল্টা মানে তলত 1 থাকিলে নিলিখো 3 টো অকল লিখিম 3 10 গুণ 30 এইটো উত্তৰ তাৰপিছত আহিলে এবাৰ F2 দি আছে 4 সমস্ত 10 ভাগৰ 7 হৰণ 8 এইটো পূৰণ কৰি দিম এতিয়া অপকৃত ভগ্নাংশ কৈ পেলাম 4 গুণ 40 40 আৰু 7 যোগ কৰিলে 47 তলত 10 হৰণ চিহ্নটো এতিয়া পূৰণ কৰি দিলে 8ৰ তলত থকা 1 টো ওপৰলৈ গুচি যাব হয়নে এইটো পূৰণ হৈ যাব 8 10 গুণ 80 47 গুণ 47 তো কাটা কাটি নাযায় এইটো উত্তৰ হ'ব g2 5 ভাগৰ 1 হৰণ 6 ভাগৰ 1 এটা কি হ'ব 5 ভাগৰ 1 টো লিখিলো হৰণ চিহ্নটো যেতিয়া পূৰণ কৰি দিম এইটো উল্টা হৈ যাব 6 টো ওপৰত যাব 1 টো তলত আহিব তাৰ মানে 6 লিখিম এইটো এনেকৈ লিখি দিছো বাৰু তাৰপিছত কি হ'ব 5 গুণ 5 6 গুণ 6 এইটো উত্তৰ বা এইটো এনেকৈও লিখি দিব পাৰি মিশ্ৰ ভগ্নাংশত 5 গুণ 5 5 1 6 H2 3 ভাগৰ 1 হৰণ 4 ভাগৰ 1 3 ভাগৰ 1 লিখিলো হৰণ চিহ্নটো যেতিয়া পূৰণ কৰি দিয়া হ'ল তেতিয়া 1 টো তললৈ আহিলে 4 টো ওপৰলৈ আহিলে 3 গুণ 3 4 গুণ 4 তাৰপিছত এইটো মিশ্ৰ ভগ্নাংশ লিখি দিবা 3 গুণ 3 1 4 3 গুণ 3 3 1 4 তাৰপিছত I2 কি আছে 9 ভাগৰ 7 হৰণ 3 ভাগৰ 2 9 ভাগৰ 7 হৰণ চিহ্নটো যেতিয়া পূৰণ কৰি দিম তেতিয়া উল্টা হৈ যাব 2 টো তললৈ আহিব 3 টো ওপৰলৈ যাব তাৰপৰা এইটো আকৌ কটা কটি যায় চোৱাচোন 3 গুণ 3 3 গুণ 9 দুইটাকে 3 হৰণ কৰিছোঁ আৰু কটা কাটি নাযায় 2 3 গুণ 3 পূৰণ 2 7 পূৰণ 1 3 গুণ 6 7 গুণ 7 আৰু এইটো মিশ্ৰ ভগ্নাংশ লিখি দিম এতিয়া 6 গুণ 6 6 1 7 বুজি পাইছা J2 20 ভাগৰ 16 হৰণ 10 ভাগৰ 3 20 ভাগৰ 16 হৰণ চিহ্নটো যেতিয়া পূৰণ কৰি দিম তেতিয়া এইটো ওলোটা হৈ যাব 3 ভাগৰ 10 হৈ যাব তাৰপৰা এইটো কাটা কাটি কৰিম হা 10ৰে ডাইৰেক্ট কাটি দিম 10 গুণ 10 10 দুগুণ 20 হয়নে 10ৰে দুইটাকে হৰণ কৰি দিছোঁ তাৰপৰা 2ৰে আকৌ 16 হৰণ কৰিব 2 গুণ 2 2 8 গুণ 16 আৰু কটা কাটি নাযায় তাৰপিছত তলত কি থাকিলে 1 আৰু 3
1 পূৰণ 3 ওপৰত 8 পূৰণ 1টো 3 গুণ 3 8 গুণ 8 তাৰপিছত মিশ্ৰ ভগ্নাংশ লিখি দিম 3 2 গুণ 6 3 3 গুণ 9 3 বাৰ দিলে হ'ব 3 2 গুণ 6 6 লগত আৰু কি যোগ কৰিলে 8 হ'ব 2 এইটো তাৰপিছত আহি গ'ল কে 4 সমস্ত 7 ভাগৰ 3 হৰণ 7 সমস্ত 4 ভাগৰ 3 এইটো মিশ্ৰ অপকৃত ভগ্নাংশ কৰি ল'ম 4 7 গুণ 28 28 3 31 তলত 7 হৰণ 4 7 গুণ 28 28 3 31 এটা কি কৰিম হৰণ চিহ্নটো পূৰণ কৰিম এটা উল্টা হ'ব 4টো ওপৰলৈ যাব 31টো তললৈ আহিব হয়নে এই ওপৰ তলে যদি সমান হৈ কাটি দিলে হ'ল এনেকৈ 1 1 31 কাটিম 31 গুণ 31 31 গুণ 31 হ'ল তাৰপিছত তলত কি থাকিলে 7 পূৰণ 1 ওপৰত 1 পূৰণ 4 7 গুণ 7 7 গুণ 7 4 গুণ 4 এইটো উত্তৰ তাৰপিছত শেষৰটো এল কিমান আছে 8 সমস্ত 9 ভাগৰ 5 হৰণ 3 সমস্ত 3 ভাগৰ 2 অপকৃত ভগ্নাংশ কৰিলাম 8 9 গুণ 72 হয়নে 72 পাছে 77 ওপৰটো যোগ কৰি দিওঁ এই দুটা পূৰণ কৰি যি পাম তাৰ লগত আকৌ 5টো যোগ কৰি দিওঁ 72 8 9 গুণ 72 72 পাছে 77 তলত 9 হৰণ চিন দিলোঁ 3 3 গুণ 9 9 লগত আকৌ 2টো যোগ কৰি দিম 9 2 11 তলত 3 এনেকৈ লিখিম 9 ভাগৰ 77 হৰণ চিনটো পূৰণ কৰিলোঁ তেতিয়া 11টো তললৈ আহিলে 3টো ওপৰলৈ গ'ল এতিয়া চাবা এই দুটাক 11 হৰণ কৰিম 11 এগুণ 11 7 11 77 হয়নে তাৰপৰা এই দুটাক আকৌ 3 হৰণ কৰিম 3 এগুণ 3 3 3 গুণ 9 আৰু কটাকটি নাযায় তলত থাকিলে 3 আৰু 1 3 পূৰণ 1 ওপৰত 7 পূৰণ 1 7 এগুণ 7 তো অপকৃত মিশ্ৰ ভগ্নাংশ কৰি দিম 3 2 6 6 1 7 এইটো উত্তৰ 3 2 6 6 1 7 ঠিক আছে 3 নম্বৰ কুৱেশ্যনটো 12 সমস্ত 3 ভাগৰ 1 টকা 7জন মানুহৰ মাজত সমানকৈ ভগালে প্ৰত্যেকৰ ভাগত কিমানকৈ টকা পৰিব ভগোৱা মানে হৰণ কৰা টকা আছে 12 সমস্ত 3 ভাগৰ 1 তাক 7জন মানুহৰ মাজত ভগাই দিব লাগে তেতিয়া আমি কি কৰিম হৰণ 7 বুজিলে কি কৰিম অপকৃত ভগ্নাংশ কৰিম 3 5 34 34 1 37 তলত 3টো হৰণ 7 এতিয়া এনেকৈ লিখিম হৰণ চিহ্নটো পূৰণ কৰি দিম ইয়াৰ তলত থকা 1টো ওপৰলৈ যাব 7টো তললৈ কটাকটি কৰিব নোৱাৰি 3 আৰু 7টো পূৰণ কৰিম 3 7 গুণ 21 37 গুণ 37 হয়নে এতিয়া কি কৰি দিম মিশ্ৰ ভগ্নাংশলৈ কৰি দিম দুবাৰ দিলে বেছি হৈ যাব দুবাৰ দিলে হ'ব 42 হৈ যাব সেইকাৰণে এটা 37 আছে সেইকাৰণে এটা এনেকৈ কৰে দুবাৰ দিলে বেছি হ'ব সেইকাৰণে এবাৰ দিব লাগিব 21 হ'ব বাকী থাকিব কিমান 16 বুজি পাইছা 1টো ইয়াত হ'ব আৰু 16টো ইয়াত হ'ব
এইটো উত্তৰ তাৰমানে প্ৰত্যেকে পাব এতেকে প্ৰত্যেকে পাব 1/21 টকা এইটো 4 নম্বৰ কুৱেশ্যনটো 5টা কলমৰ দাম 20/5 টকা হ'লে একোটাৰ দাম কিমান সমাধান ইয়াত 5টাৰ দাম দিয়া আছে এতিয়া একোটাৰ উলিয়াব হ'লে আমি কি কৰিব লাগিব 5ৰে হৰণ কৰি দিব লাগিব মুঠ টকাটো হ'ল 5টাৰ দাম হ'ল 20/5 এটাৰ দাম উলিয়াব হ'লে আমি কি কৰিব লাগিব হৰণ কৰি দিব লাগিব 5ৰে এইটো এতিয়া অপকৃত কৰি দিম 5 × 100 100 লগত 3 যোগ কৰিলে 103 হৰণ 5 হৰণ চিহ্নটো পূৰণ কৰিলোঁ 5ৰ তলত থকা 1টো ওপৰলৈ যাব 5টো তললৈ আহিলে 5 × 5 = 25 103 হয়নে এইটো কটাকটি কৰিব নোৱাৰি এতিয়া কি কৰিম 25টো তলত লিখিলোঁ 4 × 25 = 100 100ৰ লগত 3 যোগ কৰিলে 103 হৈ যাব এইটো উত্তৰ তাৰমানে একোটা কলমৰ দাম 4/25 টকা ঠিক আছে শেষৰ কুৱেশ্যনটো 5 নম্বৰটো 4 কিলোগ্ৰাম আলুৰ দাম 60/2 টকা হ'লে প্ৰতি কিলোগ্ৰাম আলুৰ দাম কিমান 4 কিলোগ্ৰামৰ দাম দিয়া আছে 60/2 টকা এতেকে প্ৰতি কিলোগ্ৰাম মানে 1 কিলোগ্ৰামৰ দাম উলিয়াব দিছে তেতিয়া আমি কি কৰিম 4ৰে হৰণ কৰি দিব লাগিব ইয়াক হৰণ 4 যিহেতু আমি অপকৃত ভগ্নাংক কৰিম 2 60 পূৰণ কৰিলে 60 × 2 = 120 হ'ব 120ৰ লগত 1 যোগ কৰি দিলে কিমান হ'ব 121 তলত 2 হৰণ 4 এইটো পূৰণ কৰিছোঁ আৰু এইটোৰ লগত যোগ কৰি দিছোঁ তেতিয়া 121 হৰণ চিহ্নটো পূৰণ কৰি দিম 4 তলত থকা 1টো ওপৰলৈ যাব কটাকটি কৰিব নোৱাৰি 2 আৰু 4 পূৰণ কৰিম 2 × 4 = 8 121 × 121 এইটো আৰু এইটো পূৰণ কৰিলে এইটোৱে হ'ব তাৰপিছত কি কৰি দিম এনেকৈ হৰণ কৰি দিবা 121 8ৰে হৰণ কৰিবা 8 × 2 = 16 হয় ইয়াত 12 আছে হয়নে এবাৰ দিবা 8 × 8 বিয়োগ কৰিবা 12 × 8 = 4 এই একটো নামি আহিলে 8 × 5 = 40 থাকিল 1 হয়নে এই ভাগফলটো ইয়াত আৰু ভাজকটো ইয়াত ভাগশেষটো ইয়াত হয়নে এতেকে প্ৰতি কিলোগ্ৰাম আলুৰ দাম 15/8 টকা বুজি পাইছা আশা কৰোঁ তোমালোকে অংককেইটা বুজি পাইছা ঠিক আছে আজিলৈ